ৰাজ্যত প্ৰচণ্ড শীত আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰী লাচিত ঘাটত। ইতিমধ্যে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে যে আগন্তুক 5 দিনৰ কাৰণে আকৌ পুনৰ অসমত ঠাণ্ডাৰ যিটো প্ৰকোপ সেই প্ৰকোপ বৃদ্ধি পাব বুলি ইতিমধ্যে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে। ঠায়ে ঠায়ে বৰষুণ হোৱাৰো সম্ভাৱনা আছে। এই মুহূৰ্তত মই গুৱাহাটী মহানগৰী লাচিত ঘাটত উপস্থিত আছোঁ। প্ৰিয় দৰ্শক, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যে বৰ্তমান সময়ত লাচিত ঘাটত কেনেধৰণৰ পৰিৱেশ। লাচিত ঘাটতো বৰ্তমান সময়ত একেই আপুনি দেখিছে যে ঘন কুঁৱলীৰ যিটো আচ্ছাদন, সেই ঘন কুঁৱলী আচ্ছাদন এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আছে মোৰ লগত। সঞ্জয় দৰ্শকসকলক দেখাব। এয়া এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ পৰিৱেশ আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। গুৱাহাটীৰ লাচিত ঘাটত বৰ্তমান সময়তো এনেধৰণৰ এটা পৰিৱেশ আৰু গুৱাহাটী মহানগৰীৰ লগতে অসমত আমি দেখিবলৈ পাইছোঁ যে এই আমি যদি তুলনামূলকভাৱে যদি আমি কওঁ যে বিগত 4-5 বছৰ ধৰি গুৱাহাটী মহানগৰীত এনেধৰণৰ পৰিৱেশ কিন্তু আমি দেখিবলৈ পোৱা নাছিলোঁ। এইবাৰ আমি 2026 বৰ্ষতো যথেষ্ট ঠাণ্ডা পৰিছে বুলি ইতিমধ্যে উল্লেখ কৰিছে। আৰু ইতিমধ্যে শিক্ষা বিভাগে ইয়াৰ আগত শিক্ষা বিভাগে 5 দিনৰ কাৰণে ৰাজ্যৰ যিসমূহ বিদ্যালয় সেই বিদ্যালয়সমূহ কিন্তু বন্ধ ঘোষণা কৰিছিল বা তেওঁলোকে বন্ধ কৰি দিছিল। হয়তো আকৌ যদিহে এনেধৰণৰ ঠাণ্ডাৰ যি প্ৰকোপ সেই প্ৰকোপ যদি এনেধৰণে থাকে তেনেহ'লে আগন্তুক আহিবলগীয়া সময়টো কিন্তু তেওঁলোকে আকৌ পুনৰ বিদ্যালয় বন্ধৰ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এই মুহূৰ্তত যদি আপুনি চায় তেনেহ'লে লাচিত ঘাটৰ পৰা আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ কেনেধৰণৰ এটা পৰিৱেশ। যি ঘন কুঁৱলী কিন্তু এই মুহূৰ্তলৈকে কমা নাই। একেই পৰিৱেশ। কিছু লোক ওলাই আহিছে, কিন্তু কিছু লোকে কামৰ তাগিদাত কৰ্তব্যৰ তাগিদাত তেওঁলোকে ওলাই আহিছে। মোৰ পাছফালে আপোনালোকে দেখিছে যে ঘন কুঁৱলীৰ যিটো আচ্ছাদন, সেই ঘন কুঁৱলীৰ আচ্ছাদন এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। সমান্তৰালকৈ দৰ্শকসকলক আমি উল্লেখ কৰিব বিচাৰিছোঁ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা যিসমূহ ফেৰী সেৱা, সেই ফেৰী সেৱাসমূহ কিন্তু সময়সূচী সলনি কৰিবলগীয়া হৈছে। ঘন কুঁৱলীৰ বাবে তেওঁলোকে এনেধৰণৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে। কাৰণ পূৰ্বে যদি সময়সূচী উত্তৰ গুৱাহাটীৰ পৰা অহা যদিহে তেওঁলোকে 7 বজাত থাকে, তেওঁলোকে এই যি ঠাণ্ডা বা এই যি ঘন কুঁৱলী সেই ঘন কুঁৱলীৰ কাৰণে তেওঁলোকে সময়সূচী সলনি কৰিবলগীয়া হৈছে। এই মুহূৰ্তলৈকে ফেৰী সেৱা যি তেওঁলোকে কিন্তু বন্ধ ঘোষণা কৰা নাই, কিন্তু তেওঁলোকৰ সময়সূচী কিছু সলনি হৈছে। আপোনালোকে দেখিছে কেনেধৰণৰ এটা পৰিৱেশ। বৰ্তমান সময়তো যি ঠাণ্ডা, সেই ঠাণ্ডা বৰ্তমান সময়তো একেই আছে। গুৱাহাটী মহানগৰীত বাহিৰলৈ ওলাব নোৱাৰে আজিৰ তাৰিখত এটা পৰিৱেশ। আৰু এই যিটো পৰিৱেশ, এই পৰিৱেশটো NKTVৰ দৰ্শকসকলক এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আছে মোৰ লগত। সঞ্জয় দৰ্শকসকলক দেখাব। এয়া হৈছে গুৱাহাটী মহানগৰীৰ পৰিৱেশ। গুৱাহাটী মহানগৰীতো একেই পৰিৱেশ। গুৱাহাটী মহানগৰীত যথেষ্ট আজিৰ দিনটো যথেষ্ট ঠাণ্ডা। আৰু বতৰ বিজ্ঞান কেন্দ্ৰই এটা কথা উল্লেখ কৰিছে যে আগন্তুক 5 দিনলৈ পুনৰ ৰাজ্যত ঠাণ্ডা হোৱাৰ সম্ভাৱনা আছে। ঠায়ে ঠায়ে বৰষুণ হোৱাৰো সম্ভাৱনা আছে। ঠাণ্ডাৰ পৰা পৰিত্ৰাণ বিচাৰি আমি দেখিবলৈ পাওঁ যে বহু ব্যক্তিয়ে এতিয়া জুই লৈছে। আৰু এই মুহূৰ্তত NKTVৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আছে মোৰ লগত। কেনেদৰে এই যি শীতৰ এই সময়ছোৱাত একাংশ ব্যক্তিয়ে কেনেদৰে ওলাই আহিছে সেই পৰিৱেশটো আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। যদিহে সম্ভৱ হয় আমি বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ লগত কথা পাতিম, কিন্তু এই মুহূৰ্তত কোনো ব্যক্তি মই লগ পোৱা নাই। যদিহে লগ পাওঁ আমি পৰৱৰ্তী সময়ত কথা পাতিম। এই মুহূৰ্তত NKTVৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ পাছফালে আপোনালোকে দেখিছে কেনেধৰণৰ এটা পৰিৱেশ। ৰাজ্যত মই পুনৰ উল্লেখ কৰিছোঁ ৰাজ্যত প্ৰচণ্ড ঠাণ্ডা। আৰু সেই ঠাণ্ডাৰ বাবেই ইতিমধ্যে ইয়াৰ আগত শিক্ষা বিভাগে 5 দিনৰ কাৰণে বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছিল। আৰু এই মুহূৰ্তত যদি মই কওঁ তেনেহ'লে শিক্ষা বিভাগে তেনেধৰণৰ সিদ্ধান্ত বৰ্তমান সময়লৈকে গ্ৰহণ কৰা নাই। কিন্তু বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই এটা কথা উল্লেখ কৰিছে যে আগন্তুক 5 দিনলৈ পুনৰ ৰাজ্যত এনেধৰণৰ এটা পৰিৱেশ হোৱাৰ সম্ভাৱনা আছে। আৰু গুৱাহাটী মহানগৰীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত এই যি ঠাণ্ডাৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজে জুই লোৱাৰো দেখা পোৱা গৈছে। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় সৈতে গুৱাহাটীৰ পৰা মই কল্পজিৎ শইকীয়া, NKTV+।